নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতে স্বাগতম সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমক ডাম্পিং গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে বিজেপিয়ে। অবৈধ বিদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত এদিন অসমীয়াক অস্তিত্বহীন কৰি তুলিব। নাগৰিকত্ব প্ৰদানৰ কাটক বৃদ্ধিৰ বিৰুদ্ধে এই মন্তব্য আসুৰ সভাপতি উৎপল শৰ্মাৰ। পৰৱৰ্তী খবৰ, ভাৰতত বিক্ৰী হ'ল প্ৰথমখন টেছলাৰ গাড়ী। টেছলাৰ মডেল ৱাই গাড়ীখন ক্ৰয় কৰিছে মহাৰাষ্ট্ৰৰ পৰিবহণ মন্ত্ৰী প্ৰতাপ চাৰ্ণিকে। উল্লেখযোগ্য যে এই বছৰতে টেছলাই ভাৰতলৈ আনিব 500খন গাড়ী। পৰৱৰ্তী খবৰ, ভোট চুৰিৰ অভিযোগক লৈ উত্তাল বিধানসভা। বিধানসভাৰ পৰা বাহিৰ কৰি দিয়া হ'ল বিজেপিৰ বিধায়কক। পশ্চিমবংগৰ বিধানসভাত উত্তপ্ত পৰিস্থিতি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ভোট চুৰ আখ্যা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। ভোট চুৰিৰ অভিযোগক লৈ উত্তাল বিধানসভা। বিধানসভাৰ পৰা বাহিৰ কৰি দিয়া হ'ল বিজেপিৰ বিধায়কক। পশ্চিমবংগৰ বিধানসভাত উত্তপ্ত পৰিস্থিতি। টিএমচি আৰু বিজেপি বিধায়কৰ মাজত বিধানসভাতে সংঘাত। ভোট চুৰৰ প্ৰসংগক লৈ সদন উত্তাল কৰি তোলে মমতা বেনাৰ্জীয়ে। ভোট চোৰ শ্লোগান দি মমতা বেনাৰ্জীৰ উদাত্ত ভাষণ। ভোট চোৰ আৰু অত্যাচাৰীৰ দল বিজেপি। নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক ভোট চোৰ আখ্যা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ। এইবাৰ একেলগে 3 দিন বন্ধ লাভ কৰিব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে। মাতৃ পিতৃ বন্দনাৰ দিন ঘোষণা চৰকাৰৰ। 14 আৰু 15 নৱেম্বৰত মাতৃ পিতৃ বন্দৰ দিন ঘোষণা কৰিছে চৰকাৰে। মাতৃ পিতৃ বন্দনাৰ এই দিন দুটাত পিতৃ মাতৃক শুশ্ৰূষা কৰিবলৈ চৰকাৰী কৰ্মচাৰীক ছুটি দিব অসম চৰকাৰে। 14, 15 আৰু 16 নৱেম্বৰ দেওবাৰ যিহেতু সেয়ে এইবাৰ একেলগে 3 দিনৰ বন্ধ পাব চৰকাৰী কৰ্মচাৰীয়ে। আৰু মাতৃ পিতৃ বন্দনাৰ ছুটিৰ কাৰণে তেওঁলোকে অনলাইনত কৰিব লাগিব আবেদন। https://matripitrbandhana.assam.gov.in এই ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব লাগিব চৰকাৰী কৰ্মচাৰীসকলে। পৰৱৰ্তী খবৰ, কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষা ছোনিয়া গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু। ভাৰতীয় নাগৰিকত্ব লাভৰ পূৰ্বেই ভোটাধিকাৰ লাভ কৰাৰ অভিযোগ। 10 ছেপ্টেম্বৰত এই গোচৰৰ শুনানি গ্ৰহণ কৰিব দিল্লীৰ ৰাউছ এভিনিউ আদালতে। পৰৱৰ্তী খবৰ, হিন্দুক সুৰক্ষা দিয়াটো বিজেপিৰ দায়িত্ব। কেৱল বাংলাদেশে নহয়, বিশ্বৰ সকলো হিন্দুক আমি সুৰক্ষা দিম। সেই দায়িত্ব ভাৰতীয় জনতা পাৰ্টীয়ে পালন কৰি আহিছে। এছাম মানুহে কাক লৈ ৰাজনীতি কৰিলে? কা সন্দৰ্ভত এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। হিন্দুক সুৰক্ষা দিয়াটো বিজেপিৰ দায়িত্ব। কেৱল বাংলাদেশেই নহয়, বিশ্বৰ সকলো হিন্দুক আমি সুৰক্ষা দিম। বিশ্বৰ যিকোনো ঠাইত হিন্দু মানুহ বিপদত পৰিলে ভাৰতবৰ্ষই সুৰক্ষা দিব। সেই দায়িত্ব ভাৰতীয় জনতা পাৰ্টীয়ে পালন কৰি আহিছে। কাৰ অধীনত মাত্ৰ 3 জনেহে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে। কা বিৰোধী আন্দোলনত শ্বহীদ হৈছিল 5জনকৈ ডেকা ল'ৰা। গতিকে কা আন্দোলনৰ কি মূল্য আছিল সকলোৱে বুজি পাইছে। হিন্দু মানুহ বিপদত পৰিলে যদি সহায় নকৰোঁ আমি সনাতনী সংস্কৃতিক আওকাণ কৰা হ'ব। অসমত কা আন্দোলনৰ ফলত কি হ'ল সেয়া সকলোৱে দেখিলে। কিন্তু এছাম মানুহে কাক লৈ ৰাজনীতি কৰিলে? 3জন মানুহে নাগৰিকত্ব পোৱা আন্দোলনত 5জন লোক শ্বহীদ হৈছে। লাখ লাখ হিন্দু বাংলাদেশী আহিব বুলি ভুৱা তথ্য বিয়পাই দিয়া হৈছিল। কাক লৈ এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। পৰৱৰ্তী খবৰ, আজি গুৱাহাটীলৈ আহিব বিৰোধীৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডী। উত্তৰ পূবৰ সাংসদসকলক কৰিব সাক্ষাৎ। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী। 9 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব উপৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন আৰু তাৰ পূৰ্বে আজি গুৱাহাটীলৈ আহিব বিৰোধীৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী তথা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীলৈ ভাল খবৰ।
মহিলা ক্ৰিকেট বিশ্বকাপত ভাৰতীয় দলত স্থান লাভ অসম কন্যা উমা চেত্ৰীৰ 30 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব মহিলা বিশ্বকাপ। পৰৱৰ্তী খবৰ, হিন্দুসকল ভাৰতলৈ নাহি কলৈ যাব? পাকিস্তানী হিন্দুৱেই হওক বা বাংলাদেশী হিন্দুৱেই হওক বা আমেৰিকান হিন্দুৱেই হওক, তেওঁলোকে ভাৰতলৈকে আহিব লাগিব। এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ।